যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিযোগিতা চলিছে। কংগ্ৰেছে ক'ব বিচাৰিছে বিজেপিৰ সদস্য কংগ্ৰেছলৈ আহিব, বিজেপিয়ে ক'ব বিচাৰিছে কংগ্ৰেছৰ সদস্য বিজেপিলৈ আহিব। আচলতে কি হ'ব? কংগ্ৰেছলৈ বিজেপিৰ নেতা যাব নে বিজেপিলৈ কংগ্ৰেছৰ নেতা যাব? কেইদিনমানৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছিল যে বহু নেতা কংগ্ৰেছলৈ আহিব বিচাৰিছে। আজি ইয়াৰ প্ৰত্যুত্তৰ দিছে মন্ত্ৰী পীযুষ হাজৰিকাই। সেইটোৱে ক'ব খোজে আমিতো লেণ্ডশ্লাইড কৰি দিব পাৰোঁ, মানে কংগ্ৰেছত ভূমিস্খলন হ'ব। আমি অলপ বচা মানুহে এতিয়া লৈ আছোঁ কাৰণে অলপ ৰৈ আছে, কিন্তু যদি আমি এইটোৱে কৰিব খোজো যে কংগ্ৰেছৰ পৰা মানুহ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত আনিব খোজো, কংগ্ৰেছত ভূমিকম্প হ'ব, কংগ্ৰেছত ভূমিস্খলন হ'ব। কংগ্ৰেছত আছেনো কোন এতিয়া ক'ব গ'লে? আমাৰ দলৰ পৰাতো এজনো নাযায়। যদি অলপ ইচ্ছা কৰোঁ কংগ্ৰেছ দলো নাইকিয়া কৰি দিব পাৰোঁ। ভূপেন বৰা ডাঙৰীয়াৰ লগত থকা মানুহকে আনি দিম যদি আমি অলপ চিন্তা কৰোঁ। কিমান ব্যক্তি কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিবলৈকে সাজু হৈ আছে। আমি অলপ মাজতে বন্ধ কৰি ৰাখিছিলোঁ, কিন্তু যদি জেদ কৰে ভূপেন বৰা ডাঙৰীয়া যদি জেদ কৰে কংগ্ৰেছ দল খালী কৰি দিম, চাফা কৰি দিম। পীযুষ হাজৰিকাই কৈছে কংগ্ৰেছ চাফা কৰি দিব পাৰিব। লগে লগে ইয়াৰ প্ৰত্যুত্তৰ দিছে কংগ্ৰেছৰ বিধায়ক ভৰত নৰয়। অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই আমাৰ কংগ্ৰেছৰ সম্পৰ্কে যি বক্তব্য ৰাখিছে তাৰ কোনো ভিত্তি নাই, আৰু এটাতো বেছলেছ তেওঁ ক্লেইম কৰিছে যে কংগ্ৰেছৰ কোনো নেতা বিজেপিলৈ নাযায়। বৰঞ্চ আমাৰ এই অক্টোবৰ মাহত মানে বিজেপিৰ পৰা আৰু বিজেপিৰ যিটো মিত্ৰ দলৰ পৰা কেইবাজনো নেতা আমাৰ ইয়াত কংগ্ৰেছত যোগদান কৰিব। ডেটটো ফাইনেল হোৱা নাই, কিন্তু এই তেনেকুৱা 11, 12, 13ৰ ভিতৰতে আমাৰ কেইবাজনো তেওঁলোকৰ নেতা কংগ্ৰেছত জইন কৰিব। আমাৰ পৰা নাযায়, কংগ্ৰেছৰ পৰা কোনো নেতা নাযায়। আৰু বৰঞ্চ বিজেপিৰ পৰা বা বিজেপিৰ মিত্ৰ দলৰ পৰা বহুতো কেইবাজনো নেতা আমাৰ দলত কংগ্ৰেছত যোগদান কৰিব। আৰু ইতিমধ্যে তাৰ কোনো তাৰিখ ইতিমধ্যে ঠিক কৰা হৈছে অক্টোবৰ মাহৰ ছেকেণ্ড উইকত বুলি আপুনি ক'ব পাৰে। এটা বেছলেছ এটা কিবা এটা কাউণ্টাৰ দিব লাগে, সেইকাৰণে কাউণ্টাৰ এটা দিছে। সেইটোতে কোনোবা একচুৱেলি তাৰ কোনো ভিত্তি নাই তেওঁৰ যিটো ক্লেইমটোৰ যে কংগ্ৰেছক মই এনেকুৱা কৰিম এইটো নহয়। কংগ্ৰেছক তেনেকৈ কোনো অকল বিজেপি নহয়, কোনো শক্তিয়ে তেনেকৈ কৰিব নোৱাৰে। আজি কংগ্ৰেছটো কিমান পুৰণা দল, আৰু আমাৰ অন্যান্য ৰাজ্যবিলাকত য'ত আমি বিৰোধী পক্ষত আছোঁ যদিও কংগ্ৰেছে এতিয়াও শক্তিশালী হৈ আছে। আৰু অসমত আমাৰ কংগ্ৰেছৰ জনপ্ৰিয়তাটো লাহে লাহে বাঢ়িছে, আৰু কংগ্ৰেছৰ জনপ্ৰিয়তা দেখি পেলাই বিজেপি মানে শংকিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰণতি ফুকনক আজি এই বিষয়ে সোধা হৈছিল। প্ৰণতি ফুকনৰ মতে কংগ্ৰেছৰ মানুহ বিজেপিলৈ নাযায়, এইবোৰ এনেই কৈছে। দ্বিতীয়তে মহিলা সংৰক্ষণ বিধেয়ক সংক্ৰান্ততো প্ৰণতি ফুকনে কিছু বক্তব্য আগবঢ়ায়। দেখুৱাইছে যে ভোট বিচাৰিবৰ কাৰণে কোনো তেওঁলোকৰ ওচৰত অস্ত্ৰ নাই। আজি আপুনি দেখিছে যিবিলাক ষ্টেটত নিৰ্বাচন হৈছে তাত বিজেপিবিলাকক কেনেকৈ অৱস্থা কৰিছে। বিজেপিৰ ভাল নেতা MLA বিলাকে কংগ্ৰেছত আহি জইন কৰিছে। ইফালেও কোনোবাই কয় যে কংগ্ৰেছক নাম নিচান শেষ কৰিবলৈ আৰু বেছি সময় নাই। হাঁহি উঠে, নিউজবোৰ নাচায় নেকি তেওঁলোকে, যে আজি অন্যান্য ৰাজ্যবিলাকত বিজেপিৰ অৱস্থা একেবাৰে থৰহৰি কম্পমান হৈছে। আৰু সেইকাৰণে বিজেপিয়ে ভাবিলে যদি আমি মহিলাসকলৰ যিহেতু 50% ভোটাৰ্ছ মহিলা, এওঁলোকক লৈ যদি আমি এটা পলিটিক্স কৰিব পাৰোঁ তেতিয়াহ'লে হয়তো অহাবাৰ ইলেকশ্যনত তেওঁলোকে অনায়াসে জিকিব পাৰিব। আৰু এইটো এটা তেওঁলোকৰ ইলেকশ্যন এজেণ্ডা বুলিয়ে ক'ব পাৰি। এতিয়া কিন্তু মানুহে বুজিবলৈ বাকী নাই যে এইটো কেৱল ভোটৰ কাৰণে যে তেওঁলোকে এটা ইছ্যু বনাবলৈ বিচাৰিছে, তাত আৰু বুজিবলৈ বাকী নাই। কংগ্ৰেছটো খালী কৰি দিব, মানে এতিয়া তেওঁলোকে নিনিও বুলি ক'লেহে কংগ্ৰেছৰ মানুহবিলাক আছে। এতিয়া মানে এনেকুৱা কথাটো এনেকুৱা নেকি? ধৰি লওক আপোনালোকৰো আগতে আপুনিও কৈছিলে যে যোগাযোগটো পীযুষ হাজৰিকাহঁতৰ কথাত আচলতে কথা ক'বলৈ মোৰ ভাল নালাগে, কাৰণ তেওঁলোকক আপোনালোকে দেখিছে যে তেওঁলোকৰ বডি লেংগুৱেজে হওক, কথা বতৰা কোৱা ধংবিলাকে কেনেকুৱা। তেওঁলোকৰ নৰেন্দ্ৰ মোদীয়েও কৈছিলে যে মানে কি কয় কংগ্ৰেছ মুক্ত ভাৰত কৰিম বুলি। পাৰিলে নেকি নৰেন্দ্ৰ মোদীয়ে? পাৰিলে নেকি? এতিয়া
বিজেপি মুক্ত ভাৰত হ'বলৈ গৈ আছে, তেওঁলোকে গম পাইছেনে নাই? ভাৰতবৰ্ষত বিজেপি মুক্ত ভাৰত হ'বলৈ গৈ আছে আৰু এওঁলোকে এই ফিতাহী মৰা কথাবোৰত মানে আনচাৰ দিবলৈ আচলতে মোৰ ভাল লাগে। বিজেপিৰ সাংসদ নিশিকান্ত দুবে কংগ্ৰেছ সংক্ৰান্তত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। ৰাহুল গান্ধীয়ে বাৰে বাৰে কৈ আছে মহিলা সংৰক্ষণ বিধায়কত OBC সংক্ৰান্তত আইনত সংৰক্ষণৰ ব্যৱস্থা নাই। ইয়াৰ প্ৰত্যুত্তৰ দিছে আজি নিশিকান্ত দুবে এইদৰে। तो राहुल गांधी तो हिंदू नहीं है, क्योंकि उनके दादाजी यदि हिंदू नहीं थे तो हिंदू, लेकिन वो फिर भी जो है अपने आप को यदि हिंदू साबित करना चाहते हैं तो उन्होंने जनेऊ क्यों पहना? वो ब्राह्मण क्यों बनने की कोशिश कर रहे हैं? वो पिछड़े बन जाते। तो जो उनकी मानसिकता है वो पिछड़े विरोधी है। दूसरा, पूरा गांधी खानदान का है, नेहरू खानदान की बात देखेंगे तो मैंने अभी 2-3 चीज़ें कोट की हैं कि 27 जून 1961 को, 27 जून 1961 को नेहरू, जवाहरलाल नेहरू जी ने प्रत्येक राज्य के मुख्यमंत्री को पत्र लिखा और कहा कि OBC को रिजर्वेशन देना ही नहीं है। OBC को रिजर्वेशन डिजास्टर्स होगा, उनको यदि देना है तो एजुकेशन में दो, कुछ में करो। इसके बाद आप देखिए कि दरोगा राय बिहार के मुख्यमंत्री बने, जिन्होंने रिजर्वेशन देने का प्रयास किया इंदिरा गांधी के समय, उनको बुरी तरीके से बेइज्जत करके इन लोगों ने जो है मुख्यमंत्री पद से हटाया। और इतना ही नहीं किया, दूसरे पार्टी के जो कर्पूरी ठाकुर थे उनको जो है मुख्यमंत्री स्वीकार कर लिया, लेकिन दरोगा राय को हटा दिया। मतलब इस तरह से कांग्रेस में स्प्लिट हुआ बैकवर्ड फॉरवर्ड का। जब जिसको कहते हैं राहुल गांधी जी ने जो है पंचायत में जो है लागू किया, जो मैंने पार्लियामेंट में भी कहा, आप ये समझिए कि जो पंचायत में चुनाव की पद्धति है उसमें उन्होंने महिला रिजर्वेशन की बात की, लेकिन उसमें कभी भी उन्होंने OBC रिजर्वेशन की बात नहीं की। आर्टिकल 243D और 243D जो है, जिसमें कि म्युनिसिपल कॉर्पोरेशन में और पंचायत में सीटें रिजर्व करने का सवाल है, आज तक कांग्रेस का कोई भी बैकवर्ड आदमी देश का प्रधानमंत्री नहीं बना। यदि उनका मंत्रिमंडल रहा, 70 का यदि मंत्रिमंडल रहा, तो उसमें केवल लॉलीपॉप के तौर पर 5 या 7 जो है OBC बनते रहे। आज OBC 70 में से 29 OBC इस देश में केंद्रीय मंत्री है।